আপুনি এটা কথা ক'লে যে আমাৰ খোলকেইটাও বঙালী হিন্দুসমূহেহে চাই আছে। হয়তো আমি অসমীয়া জাতিটো ইমানেই পিছ পৰি ক'ৰবাত ৰখি গ'লোঁ, বিশেষকৈ খিলঞ্জীয়া জাতিসমূহক ক'ব বিচাৰিছোঁ যে আমি আমাৰ থলুৱা বাদ্য হিচাপে খোল, তাল, নেগেৰা যিসমূহক লৈ পেলাই আমি অসমীয়া বুলি বুকু পিন্ধাই ফিতাহি মাৰোঁ। দৰাচলতে সেইসমূহকে আমি কেনেকৈনো মেৰামতি কৰিব লাগে আমি নাজানো, আৰু আমি সেইসমূহক মেৰামতি কৰাবলৈ লৈ গৈছোঁ বঙালী হিন্দুসকলৰ ওচৰলৈকে। হয়তো ছাৰে কোৱা কথাটোত মই সন্মতি প্ৰদান কৰোঁ যে বঙালী হিন্দুসকল নিশ্চয় অসমীয়াৰ বা খিলঞ্জীয়াৰ বন্ধুস্বৰূপে। এই কথাষাৰ বহুত এটা ডাঙৰ কথা, হয়তো আমাৰ মত আপোনালোকৰ লগত নিমিলিব পাৰে, কিন্তু তথাপিও এজন খিলঞ্জীয়া হিচাপে আপোনাসৱে এই কথাসমূহক মনোনিৱেশ কৰিবলৈ বা হৃদয়ংগম কৰাৰ সময় আহি গ'ল। গতিকে ভালকৈ এই কথাসমূহক বিশ্লেষণ কৰিব, ভালকৈ আমাৰ জাতিটোক কেনেকৈ আমি আগলৈ নি এটা প্ৰসিদ্ধ মানে জাতি হিচাপে, শক্তিশালী জাতি হিচাপে নিজকে পৰিচয় দিব পাৰোঁ, তাৰ বাবে প্ৰতিজন অসমীয়াই লাচিতৰ দৰে খাৰা হ'বৰ কাৰণে প্ৰয়োজন আহি পৰিছে। প্ৰতিজন মহিলা মৌলা গাভৰুৰ দৰে শক্তিশালী হোৱাকৈ সময় আহি পৰিছে। সকলো শক্তিশালী হওক, তেতিয়াহে আমাৰ খিলঞ্জীয়া তথা অসম বাচি থাকিব। অন্যথা আমাৰ অসমৰ ভৱিষ্যত বা আমাৰ খিলঞ্জীয়াৰ ভৱিষ্যত কেনেকুৱা এটা অন্ধকাৰৰ দিশে সেইটো সকলোৱে জল পটকৈ জানিছেই। সদায় অৱহেলা কৰি থাকিলে নহ'ব, আপুনিও জাগ্ৰত হ'ব লাগিব, ময়ো জাগ্ৰত হ'ব লাগিব। প্ৰতিজনে একোজন জাগ্ৰত প্ৰহৰী হৈ আমাৰ খিলঞ্জীয়াৰ জাতিটোৰ ৰক্ষাৰ স্বাৰ্থত আমি আগবাঢ়িব লাগিব। আৰু এইখিনিৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আহ্বানো জনাওঁ যে আমাৰ এজন বয়োজ্যেষ্ঠ অধিবক্তাই তেওঁৰ জীৱনজোৰা অভিজ্ঞতাৰে যিখিনি অভিমত আমাৰ লগত মত প্ৰকাশ কৰিছে, এই মতসমূহ আপুনিও এপাক বিশ্লেষণ কৰি চাব যদিহে আপুনি এই ভিডিঅ'টো চায়। আৰু মই বিজেপি দলৰ সমূহ কৰ্মকৰ্তা, যিসকলে বৰ্তমান বিজেপি দলত কৰ্মকৰ্তা হিচাপে আছে, আপোনাসৱেও এই বিষয়সমূহক পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ সময় আহি গ'ল। বিয়পাই দিয়ক এই বাৰ্তাসমূহক সমাজত, বিয়পাই দিয়ক এই সুবাৰ্তাসমূহক অসমৰ নৱপ্ৰজন্মৰ মাজত বিশেষকৈ, কিয়নো নৱপ্ৰজন্ম সকলোৱে ক'বলৈ ধৰিছে যে অসমৰ খিলঞ্জীয়া নৱপ্ৰজন্মসমূহে বৰ্তমান ড্ৰাগছমুখী তথা নিচামুখী হৈ পেলাই নিজৰ জীৱনটো আধাতে ধ্বংস কৰি আছে। খুব ভাল লাগিছে ছাৰ আপোনাৰ কথাসমূহ, আৰু মই অতিকৈ সন্তুষ্ট হৈছোঁ আপোনাৰ কথাসমূহৰ দ্বাৰা।